সব মুখ্যমন্ত্ৰীয়ে কেতিয়া কি ৰূপ লয় ক'ব নোৱাৰি, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া মুছলমানক যদি ইমানেই ভাল পায়, মুখ্যমন্ত্ৰী ডাঙৰীয়া মুছলমানৰ প্ৰতি যদি ইমানেই দৰদ, আজি ধলপুৰত উচ্ছেদ হৈছে, নগাঁৱত উচ্ছেদ হৈছে, আজি ধুবুৰীত উচ্ছেদ হৈছে, বৰপেটাত উচ্ছেদ হৈছে, উচ্ছেদিতৰ প্ৰায় ৩৫,০০০ ছাত্ৰ ছাত্ৰীক আজিলৈকে বিদ্যালয়ৰ মুখ দেখা নাই। তেওঁলোকৰ স্কুল কলেজ ভাঙি দিয়া হৈছে, তেওঁলোকৰ বিদ্যালয় শিক্ষা কাঢ়ি লোৱা হৈছে। কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই ৩৫,০০০ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ব্যৱস্থা কৰি দিয়া নাই? কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাদ্ৰাছাৰ এটা সৰু সৰু কথা লৈ বিল্ডিং এটা দুৰ্বল হৈছে বুলি কৈ বুলডোজাৰ চলাই মাদ্ৰাছাখন ধ্বংস কৰিব বিচাৰিছে? কিয় মুখ্যমন্ত্ৰী সদায় মাদ্ৰাছা শিক্ষা শেষ কৰিব বিচাৰে? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়া কি কয় মুখ্যমন্ত্ৰীয়ে নিজে নাজানে। মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া বিপদত পৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়াই মানে আচলতে মানে মানুহৰ মাজত বিভাজন সৃষ্টি কৰিব লাগে, তেতিয়াই তেওঁ বিভিন্ন ধৰণৰ কথা বৰ্তাবিলাক কয়। গতিকে মুখ্যমন্ত্ৰীৰ এনেকুৱা কথাক আমি কেতিয়াও ভুল নাযাওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা তেতিয়াই গুৰুত্বপূৰ্ণ হ'ব যেতিয়াই মুখ্যমন্ত্ৰীৰ চকীখনক সাম্প্ৰদায়িক চকী হিচাপে তেওঁ গ্ৰহণ নকৰিব। যেতিয়াই এজন মুখ্যমন্ত্ৰীৰ চকী, অভিভাৱকৰ চকী হিচাপে যেতিয়া মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব, তেতিয়া ভাবি যে মুখ্যমন্ত্ৰীয়ে সঁচা কথাবিলাক কৈ আছে। কাৰণ এইখন চকীত বহি বহু মুখ্যমন্ত্ৰী কৈছে বহু গৰিমা আছে এইখন চকীত, কিন্তু এই মুখ্যমন্ত্ৰীয়ে কিন্তু এই চকীখনৰ গৰিমা ম্লান কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা কথাত আমি কোনোধৰণে গুৰুত্ব দিয়া নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, সংখ্যালঘু সমাজৰ বিশেষকৈ চৰ অঞ্চলৰ মানুহৰ মাটিৰ পাট্টা দিয়ক। শদিয়াৰ পৰা ধুবুৰীলৈকে আজি বসুন্ধৰা 1, 2, 3, 4 আজি কোনো সংখ্যালঘুৱে, আজি যিসকল সংখ্যালঘু খিলঞ্জীয়া বুলি কোৱা হৈছে, সেইসকল মানুহক আজি ভূমিৰ পাট্টা দিয়াৰ ব্যৱস্থা হোৱা নাই। গতিকে চৰ অঞ্চলে হওক বা অন্য অঞ্চলতে হওক, সকলো সংখ্যালঘু ভূমিহীন মানুহক ভূমিৰ পাট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। লাখ লাখ মানুহ গৰাখহনীয়াৰ কবলত পৰিছে, তেওঁলোকক গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আজি সংখ্যালঘু এডুকেশ্যন স্কুলত শিক্ষক নাই, সেই শিক্ষক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আজি সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত কলেজ নাই, ইউনিভাৰ্চিটি নাই, আজি হস্পিটেলত ডক্টৰ নাই, সেইবিলাক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ৰাজনীতি কৰক, মানুহৰ মানৱতাৰ হকে ৰাজনীতি কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে ঘৃণা আৰু হিংসাৰ ৰাজনীতি কৰিছে। গতিকে এই হিংসা আৰু ঘৃণাৰ ৰাজনীতিৰে অসম আগুৱাই নাযায়, মুখ্যমন্ত্ৰীৰ সপোন কেতিয়াও বাস্তৱ নহয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰবাৰ আহ্বান জনাইছোঁ, তিল মানুহ যদি মানৱতা আছে, অসমৰ ৰাইজৰ হৈ ৰাজনীতি কৰক, মানৱতাৰ হৈ ৰাজনীতি কৰক, শিক্ষাৰ ৰাজনীতি কৰক, উন্নয়নৰ ৰাজনীতি কৰক, তেতিয়াহে অসম আগুৱাই যাব। আৰু তেনেকুৱা কথা কৈ আচলতে আমাক বা সংখ্যালঘু ৰাইজক তেওঁ ভুল যোৱাব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেনেকুৱা কথা আগে পিছে বহু কৈছে, কিন্তু আগে পিছে আকৌ সংখ্যালঘুসকলৰ কলিজাত কিন্তু তেওঁ বুলডোজাৰ চলাই আছে। গতিকে তেওঁৰ নীতি হৈছে শদিয়াৰ পৰা ধুবুৰীলৈকে কোনো ধৰ্মীয় সংখ্যালঘুক তেওঁ ভাল নাপায়। গতিকে তেওঁ কথা হৈছে সকলো ধৰ্মীয় সংখ্যালঘুক কেনেকৈ অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰিব পৰা যায় তাৰ এটা ব্লুপ্ৰিণ্ট তেওঁ ৰচনা কৰি লৈছে। কিন্তু তেওঁৰ এই সপোনো আমি বাস্তৱত হ'বলৈ নিদিওঁ, কাৰণ আমি এইখন অসমৰ অসমীয়া হয়, এইখন ভাৰতবৰ্ষৰ নাগৰিক হয়। গতিকে আমাক কোনোবাই আঙুলি টুৱাই কোনোবাই আমাক ধ্বংস কৰিব বিচাৰিছিল, ইয়াৰ প্ৰতিৰোধ যিকোনো ধৰণে গণতান্ত্ৰিকভাৱে দিয়াৰ কাৰণে আমি সাজু আছে। আৰু নতুন ৰূপত মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰতিটো অন্যায় অত্যাচাৰৰ জবাব দিবৰ কাৰণে আমি সাজু হৈ আছোঁ। যোৱা ডিচেম্বৰ মাহৰ 21, 22 আৰু 23 তাৰিখ আপোনালোকে জানে যে সাংস্কৃতিক নগৰী তেজপুৰত সদৌ সংখ্যালঘু ছাত্ৰী সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছিল। আৰু আজি এই অধিৱেশনত গঠিত নতুন সমিতিখনক বিশ্বনাথ জিলা সমিতিয়ে আজি আদৰণি জনাইছে, সম্বৰ্ধনা জনাইছে। আৰু আমি আনন্দিত যে আজি বিশ্বনাথ জিলা সমিতিয়ে আমাক মাতি আনি আমাক আৰু অধিক শক্তিশালীভাৱে কাম কৰাৰ কাৰণে উৎসাহ উদ্দীপনা যোগাইছে। আৰু আপোনালোকে জানে যে অসমৰ বিশেষকৈ সংখ্যালঘু সমাজৰ আৰ্থ সামাজিক ৰাজনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত আটাইতকৈ সকলোকে পিছপৰা। গতিকে এই জনগোষ্ঠীটোক আমি কেনেকৈ নতুন সমিতিখনে আৰু অধিক শক্তিশালীভাৱে, যিহেতু এটা সাম্প্ৰদায়িক চৰকাৰ, মানে হিন্দু মুছলমান ভাগ কৰা এখন চৰকাৰ, আৰু যিহেতু সংখ্যালঘু বিদ্বেষী এখন চৰকাৰ, গতিকে এই চৰকাৰখনৰ পৰা আমাৰ ন্যায্য প্ৰাপ্য, আমাৰ শৈক্ষিক অধিকাৰ, আমাৰ সামাজিক অধিকাৰ, আমাৰ ৰাজনৈতিক অধিকাৰ, আমাৰ ভূমিৰ অধিকাৰ সকলো কাঢ়ি লৈ গৈ আছে। গতিকে এই অধিকাৰবিলাক আমাক ভাৰতীয় সংবিধানে দিয়া অধিকাৰবিলাক আমি কেনেকৈ আমাৰ অধিকাৰ সুৰক্ষিত ৰাখিব পাৰোঁ, তাৰ কাৰণে নতুন চিন্তাৰে, নতুন সাহসেৰে, নতুন উদ্যমেৰে আমি কাম কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি লৈছোঁ। আৰু অহা 9 তাৰিখে আমি শপত গ্ৰহণ অনুষ্ঠান কোকৰাঝাৰত আয়োজন কৰিছোঁ। শপত গ্ৰহণৰ পিছতেই সংখ্যালঘু সমাজৰ যিখিনি মূল সমস্যা আছে, আমি কেনেকৈ সংখ্যালঘু সমাজৰ শিক্ষিত হ'ব লাগে, সংখ্যালঘু সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰিব লাগে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিটো অন্যায় অত্যাচাৰৰ জবাব ৰাজপথতে হওক বা আইনগতভাৱে হওক বা বৈধিকভাৱে আমি কেনেকৈ দিব পৰা যায়, তাৰ কাৰণে নতুন সংকল্পৰে আমি যাত্ৰা আৰম্ভ কৰিম। আৰু চৰকাৰক আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ, স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে চৰকাৰে সংখ্যালঘুসকলক মাহিয়াৰ দৃষ্টিৰে নাচাই মুখ্যমন্ত্ৰীৰ চকীখনক হিন্দু মুছলমানৰ চকী নকৰি এজন মুখ্যমন্ত্ৰীৰ চকী কৰি, অভিভাৱকৰ চকী কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমন্বয়ন, সমমৰ্যাদা, সমবিকাশ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ মুখ্যমন্ত্ৰী সততে কৈ থাকে, আপোনালোকে জানে যে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব। মই স্পষ্টকৈ মুখ্যমন্ত্ৰীক আজিও কৈছোঁ যে মুখ্যমন্ত্ৰীৰ এই আশা, এই সপোন কেতিয়াও বাস্তৱায়িত নহয় যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক নীতি পৰিহাৰ নকৰে, যেতিয়ালৈকে হিন্দু মুছলমান কথা বতৰা পৰিহাৰ নকৰে, যেতিয়ালৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন দৰিদ্ৰ, প্ৰতিটো জাতি জনগোষ্ঠীৰ সমন্বয়ন আৰু সমমৰ্যাদা দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়ালৈকে অসম কেতিয়াও আগুৱাই নাযায়। কাৰণ 35% সংখ্যালঘু জনগণক বাদ দি অসম কেতিয়াও 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব নোৱাৰে। গতিকে আমি স্পষ্টভাৱে কৈছোঁ যে আমি সকলো জাতি জনগোষ্ঠীৰ লগত
মিলাপ্ৰীতিৰে চলিব বিচাৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাই সকলো জাতি জনগোষ্ঠীক ভাগ কৰিব বিচাৰিছে গতিকে অসমৰ বৌদ্ধিক সমাজ অসমৰ মানে বিশেষকৈ সংখ্যালঘু সমাজ অসমৰ সংবাদ মাধ্যম সকলোকে আমি আহ্বান জনাইছোঁ যে শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনা হাজান ফকীৰ গুৰুজনাই গঢ়ি যোৱা সেই সমন্বয়ৰ অসমখন আমি ঘূৰাই আনিব লাগিব নহ'লে হিমন্ত বিশ্ব শৰ্মাই কিন্তু অসমখন ধ্বংস কৰিব অসমখন কিন্তু তেওঁ পতনৰ দিশে লৈ যাব গতিকে আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাম্প্ৰদায়িকতাৰ অসম নালাগে হিন্দু মুছলমানৰ অসম নালাগে আমাক এক অসমীয়া জাতিৰ অসম লাগে এক অসমীয়া জাতি হিচাপে আমি আগবাঢ়ি যোৱাৰ অসম লাগে একতাৰ অসম লাগে সমন্বয়ৰ অসম লাগে ঘৃণা হিংসা বিদ্বেষৰ অসম আমাক নালাগে গতিকে আমি সকলোকে আগবাঢ়ি আহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাম্প্ৰদায়িক নীতিক অফৰাই আহক আমি একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে চিন্তা কৰোঁ